নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ এডুকেশ্যন বিষয়ৰ ইউনিট নম্বৰ 1 স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা। এই ইউনিটটোৰ যিখন অনুশীলন আছে, এই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ ইতিমধ্যে আমি 1ৰ পৰা 21 নম্বৰ প্ৰশ্নৰ উত্তৰ আগৰ ভিডিঅ'সমূহত আলোচনা কৰিছোঁ। আজি 22 নম্বৰ প্ৰশ্নৰ পৰা 25 নম্বৰৰ যিখিনি প্ৰশ্ন আছে সেইখিনিৰ উত্তৰ আলোচনা কৰিম। তেতিয়াহ'লে আসন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। প্ৰশ্ন নম্বৰ 22, অসমৰ মাধ্যমিক শিক্ষাৰ কেইটামান প্ৰধান সমস্যাৰ বিষয়ে লিখা। অসমৰ মাধ্যমিক শিক্ষা ব্যৱস্থা নানা সমস্যাৰে জৰ্জৰিত। অসমৰ মাধ্যমিক শিক্ষাৰ কেইটামান প্ৰধান সমস্যা তলত উল্লেখ কৰা হ'ল। প্ৰথম সমস্যাটো হৈছে আমাৰ ৰাজ্যত মাধ্যমিক বিদ্যালয়সমূহ সমানে বিতৰণ হোৱা নাই, অৰ্থাৎ কিছুমান এলেকাত প্ৰয়োজনৰ তুলনাত স্কুলৰ সংখ্যা বাঢ়িছে যদিও আন কিছুমান এলেকাত প্ৰয়োজনীয় বিদ্যালয়ৰ অভাৱ। দ্বিতীয় সমস্যাটো হৈছে অসমৰ মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰম দোষমুক্ত নহয়। এই পাঠ্যক্ৰম একমুখী হোৱাৰ বাবে আৰু কাৰ্যকৰী বিষয়ৰ অভাৱত শিক্ষাৰ্থীৰ জীৱনৰ লগত সম্পৰ্কহীন। ইয়াৰ উপৰিও এই পাঠ্যক্ৰমত বুৰঞ্জী, ভূগোল আদিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ক অৱহেলা কৰা হৈছে। বৰ্তমান এই বিষয়সমূহ বাধ্যতামূলক কৰি তুলিবৰ বাবে জনমত গঢ়ি উঠিছে। 3 নম্বৰ সমস্যাটো হৈছে মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰম প্ৰস্তুত কৰা আৰু প্ৰকাশনৰ দায়িত্ব মাধ্যমিক শিক্ষা পৰিষদে গ্ৰহণ কৰে যদিও এই দায়িত্ব পালনত অনেক বিসংগতিয়ে দেখা দিয়ে। শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ লগে লগে পাঠ্যপুথি যোগান ধৰিব নোৱাৰা অৱস্থাই সদায় এক সমস্যাৰ সৃষ্টি কৰে। চতুৰ্থ সমস্যাটো হৈছে স্কুল পৰিদৰ্শনৰ অনুন্নত অৱস্থা মাধ্যমিক শিক্ষাৰ এক গুৰুত্বপূৰ্ণ সমস্যা। যথেষ্ট সংখ্যক বিদ্যালয় পৰিদৰ্শক থকাৰ স্বত্বেও পৰিদৰ্শন ব্যৱস্থা কাৰ্যকৰী নোহোৱাত মাধ্যমিক শিক্ষা নিম্নগামী হৈছে। সমস্যা নম্বৰ 5, অসমৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ অভাৱ দেখা যায়। পৰ্যাপ্ত পৰিমাণৰ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকসকল বিদ্যালয় পৰিৱেশত সা সুবিধাৰ অভাৱত গতানুগতিকভাৱে শিক্ষাদান কৰিব লগা হোৱাত শিক্ষাৰ গুণগত মানদণ্ড কোনো উন্নতি হোৱা নাই। সমস্যা নম্বৰ 6, অসমৰ মাধ্যমিক শিক্ষাৰ ফলাফল বিশ্লেষণ কৰিলে দেখা যায় যে অধিকাংশ ছাত্ৰ ছাত্ৰী ইংৰাজী বিষয়ত অকৃতকাৰ্য হয়। গাঁও আৰু পিছপৰা অঞ্চলসমূহত এই বিষয়ত বিজ্ঞানসন্মত শিক্ষাদানৰ অভাৱ দেখা যায়। শেষৰ সমস্যাটো হৈছে অৰ্হতা সম্পন্ন শিক্ষকৰ কৰ্মত নিযুক্তি নোহোৱাটো অসমৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সমস্যা। প্ৰশ্ন নম্বৰ 23, 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মূল দিশবোৰ আলোচনা কৰা। ভাৰতবৰ্ষৰ বৰ্তমান পৰিস্থিতিলৈ লক্ষ্য ৰাখি আমাৰ অতীত আৰু বৰ্তমানৰ পৰা আহৰণ কৰা অভিজ্ঞতাৰ ওপৰতে ভিত্তি কৰি শিক্ষা ব্যৱস্থাক বিকাশ কৰাৰ লগতে পৰিৱৰ্তন সাধন কৰা আঁচনি ৰাষ্ট্ৰীয় শিক্ষানীতিত গ্ৰহণ কৰা হয়। 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মূল দিশবোৰ তলত দিয়া ধৰণৰ: শিক্ষাৰ প্ৰয়োজনীয়তা আৰু ভূমিকা, ৰাষ্ট্ৰীয় শিক্ষা পদ্ধতি, শিক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ভূমিকা, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ভূমিকা, সমতাৰ বাবে শিক্ষা, মহিলাৰ সমতাৰ বাবে শিক্ষা, অনুসূচিত জাতিৰ শিক্ষা, অনুসূচিত জনজাতিৰ শিক্ষা, সংখ্যালঘুৰ শিক্ষা, বাধাগ্ৰস্তসকলৰ শিক্ষা, বয়স্ক শিক্ষা, বিভিন্ন স্তৰৰ শিক্ষানুষ্ঠানসমূহৰ পুনৰ্গঠন, আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা, প্ৰাথমিক শিক্ষা, মাধ্যমিক শিক্ষা, উচ্চ শিক্ষা, সকলো পৰ্যায়ৰ দক্ষতাৰ উন্নীতকৰণ আৰু ফলপ্ৰসূতা, বিষয়সূচী আৰু শিক্ষা প্ৰক্ৰিয়াৰ পুনৰীক্ষণ, মূল্যবোধ শিক্ষা, ভাষাসমূহ, শাৰীৰিক শিক্ষা, যুৱকসকলৰ ভূমিকা, মূল্যায়ন প্ৰক্ৰিয়া আৰু পৰীক্ষা সংস্কাৰ। প্ৰশ্ন নম্বৰ 24, চমুকৈ লিখা। 1986 চনৰ শিক্ষানীতিৰ ভিত্তিত মহিলাৰ সমতাৰ বাবে শিক্ষা। নতুন শিক্ষানীতিত মহিলাৰ বাবে শিক্ষাৰ বিকাশ আৰু প্ৰগতিত বিশেষ গুৰুত্ব দিছে। মহিলাসকলক সম অধিকাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত শিক্ষাই মূল বাহক হিচাপে পৰিগণিত হ'ব। ভাৰতত সৃষ্টি হোৱা লিংগ বৈষম্যতা দূৰ কৰি নিৰপেক্ষ দৃষ্টিভংগী লোৱাৰ ক্ষেত্ৰসমূহ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ'ব। শিক্ষানুষ্ঠানসমূহত মহিলা শিক্ষাৰ বিকাশৰ বাবে প্ৰয়োজনীয় সা সুবিধাবোৰৰ ব্যৱস্থা কৰা হ'ব। পাঠ্যপুথি পুনৰ্গঠন কৰি নতুন মূল্যবোধ সৃষ্টি কৰা হ'ব। পাঠ্যপুথি, শিক্ষক, প্ৰশিক্ষণ আৰু অভিৰোচনৰ ব্যৱস্থা কৰা হ'ব। উচ্চ শিক্ষাৰ পাঠ্যক্ৰমত মহিলা অধ্যয়ন আদিৰ দৰে বিষয়বোৰ সন্নিৱিষ্ট বা সামৰি লোৱা হ'ব আৰু অনুষ্ঠানসমূহে যাতে মহিলাসকলৰ ভৱিষ্যত বিকাশত উদগনি যোগায় তাৰ প্ৰতিও চকু ৰখা হ'ব। মহিলাসকলৰ মাজৰ পৰা নিৰক্ষৰতা নিৰ্মূল কৰাৰ ব্যৱস্থা কৰি প্ৰাথমিক শিক্ষা যাতে নিশ্চিতভাৱে লাভ কৰিবলৈ সক্ষম হয় তাৰ প্ৰতি গুৰুত্ব দিয়া হ'ব। মহিলাসকলে যাতে বৃত্তিমুখী কাৰিকৰী শিক্ষা লাভ কৰিবলৈ সুযোগ পায়
তাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হ'ব। চাকৰিৰ পৰা ডিগ্ৰী পৃথকীকৰণ। কিছুমান নিৰ্বাচিত অঞ্চলত উপাধিক নিয়োগৰ পৰা বিচ্ছিন্ন কৰা আৰম্ভণি কৰা হ'ব। এই প্ৰস্তাৱটো কিছুমান ক্ষেত্ৰত প্ৰয়োগ কৰিব পৰা নাযাব, যেনে অভিযান্ত্ৰিক শিক্ষা, চিকিৎসা বিজ্ঞান, আইন, শিক্ষকতা আদি বৃত্তি। বিচ্ছিন্ন অৱস্থাত কিছুমান সেৱাৰ ক্ষেত্ৰত প্ৰয়োগ হ'ব যিবোৰত বিশ্ববিদ্যালয়ৰ উপাধিৰ প্ৰয়োজন নহয়। উপাধিৰ প্ৰয়োজন নোহোৱা কৰ্মক্ষেত্ৰত দক্ষ আৰু অৰ্হতা সম্পন্ন ব্যক্তিকহে নিয়োগৰ সুবিধা দিয়া হ'ব। এই ক্ষেত্ৰত সহায় হোৱাকৈ জাতীয় অভিজ্ঞা সেৱা নামৰ গোট স্থাপন কৰা হ'ব। এই গোটৰ মাধ্যমত ক্ষেত্ৰ অনুযায়ী দক্ষ ব্যক্তি নিৰ্বাচন কৰি লোৱা হ'ব আৰু এই পদ্ধতি নীতিগত হ'ব। বয়স্ক শিক্ষা। সমতাৰ বাবে শিক্ষাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে বয়স্ক শিক্ষাৰ কথা উল্লেখ কৰিছে। বৰ্তমান সময়ত বয়স্ক শিক্ষা আৰু বয়স্ক নিৰক্ষৰতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। আজিৰ সমাজৰ প্ৰয়োজন অনুসাৰে মানৱ সম্পদক সফলভাৱে প্ৰয়োগ কৰাৰ পৰিকল্পনা কৰা হৈছে। দক্ষ কৰ্মীৰ গতিশীল উন্নীতকৰণৰ ব্যৱস্থা কৰাৰ দিহা কৰা হৈছে। এই ক্ষেত্ৰত লাভৱান হোৱাৰ বাবে বিভিন্ন ধৰণৰ বিকাশমূলক কাৰ্যসূচী হাতত লোৱা হৈছে। এই কাৰ্যসূচীসমূহে পদ্ধতিগতভাৱে বয়স্ক শিক্ষাৰ বিকাশত সহায় কৰিছে আৰু জাতীয় লক্ষ্যত উপনীত হোৱাত সহায়ক হৈছে। সমগ্ৰ জাতিটোৱে 15 পৰা 35 বছৰৰ ভিতৰৰ ব্যক্তিসকলৰ মাজৰ পৰা নিৰক্ষৰতা দূৰীকৰণৰ প্ৰতিজ্ঞা কৰিব লাগিব। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহে ৰাজনৈতিক দলসমূহ আৰু তেওঁলোকৰ বৃহৎ সংগঠন, গণসংযোগ মাধ্যম আৰু শিক্ষানুষ্ঠানসমূহ সমাজৰ পৰা নিৰক্ষৰতা দূৰ কৰাৰ বাবে সাক্ষৰতা অভিযান চলাম বুলি সংকল্পবদ্ধ হ'ব লাগিব। মুক্ত শিক্ষা। দূৰৱৰ্তী শিক্ষাৰ আটাইতকৈ নমনীয় দিশটো হ'ল মুক্ত শিক্ষা। এই শিক্ষা আনুষ্ঠানিক শিক্ষাৰ নীতি নিয়মৰ দ্বাৰা বা বান্ধোনৰ পৰা মুক্ত। অৰ্থাৎ মুক্ত শিক্ষাত শিক্ষাৰ্থীয়ে যি শিক্ষা লাভ কৰিব বিচাৰে, যেনেকৈ শিকিব বিচাৰে, যেতিয়াই শিকিব বিচাৰে, য'ত শিকিব বিচাৰে সেইটো বাছনি কৰিবলৈ স্বাধীনতা পায়। মুক্ত শিক্ষাত ব্যক্তিয়ে জীৱিকাৰ বাবে কোনো কাম কৰি থকাৰ লগতে মুক্ত শিক্ষা ব্যৱস্থাৰ জৰিয়তে শিক্ষা লাভ কৰিবও পাৰে। নবোদয় বিদ্যালয়। 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে গ্ৰামাঞ্চলৰ বিকাশৰ বাবে নবোদয় বিদ্যালয় স্থাপনৰ পৰামৰ্শ দিছিল। নবোদয় বিদ্যালয়ৰ মাধ্যমেৰে নিম্ন স্তৰৰ ল'ৰা ছোৱালীবোৰক উন্নত স্তৰৰ শিক্ষা প্ৰদান কৰা হ'ব। বিদ্যালয় বিকাশ আঁচনি কাৰ্যকৰী কৰাৰ কাৰণে ৰাষ্ট্ৰীয় ভিত্তিক ধাৰণা লোৱা হ'ব। নবোদয় বিদ্যালয়সমূহ আৱাসিক আৰু বিনামূলীয়া শিক্ষাৰ অনুষ্ঠান হ'ব। নবোদয় বিদ্যালয়ৰ উদ্দেশ্যসমূহ হ'ল গ্ৰামাঞ্চলৰ ল'ৰা ছোৱালীবিলাকক উন্নত শিক্ষা দিয়া, বিনামূলীয়া শিক্ষা প্ৰদান, দৰিদ্ৰতাই বাধাগ্ৰস্ত কৰা সকলক শিক্ষাৰ সুযোগ দিয়া। প্ৰথম অপাৰেশ্যন ব্লেকবোৰ্ড। অপাৰেশ্যন ব্লেকবোৰ্ড হ'ল ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে প্ৰাথমিক শিক্ষাৰ সৰ্বাংগীন উন্নতিৰ বাবে গ্ৰহণ কৰা এক উল্লেখযোগ্য আঁচনি। এই আঁচনিৰ জৰিয়তে প্ৰাথমিক বিদ্যালয়সমূহৰ প্ৰয়োজনীয় সা সুবিধাবোৰ পোৱাৰ ব্যৱস্থা কৰিছিল। শিক্ষাৰ বাবে প্ৰয়োজনীয় হোৱাকৈ দুটা ডাঙৰ শ্ৰেণীকোঠা, ব্লেকবোৰ্ড, চাৰ্ট, মেপ, মানচিত্ৰ, পুতলা আদি যোগানৰ ব্যৱস্থা কৰিছিল। প্ৰাথমিক বিদ্যালয়সমূহত 2জনকৈ শিক্ষক নিয়োগৰ ব্যৱস্থা কৰা হৈছিল। তাৰে এগৰাকী মহিলা হোৱাটো বাঞ্ছনীয়। লগতে সম্ভৱ হ'লে শিক্ষকৰ সংখ্যা বৃদ্ধি কৰি প্ৰত্যেক শ্ৰেণীৰ বাবে এজনকৈ শিক্ষকৰ ব্যৱস্থা কৰিছিল। ইয়াৰ উপৰিও প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীন বিকাশৰ বাবে স্বেচ্ছাসেৱী অনুষ্ঠান, স্থানীয় সংস্থাসমূহ আৰু স্থানীয় মানুহক সংলগ্ন কৰা হৈছিল। আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা। শিশুসকলে আনন্দমুখৰ পৰিৱেশৰ মাধ্যমত যাতে বিকাশ হ'ব পাৰে তাৰ ব্যৱস্থা লোৱাৰ অৰ্থে সুষম খাদ্য, স্বাস্থ্য, সামাজিক, মানসিক আৰু শাৰীৰিক দিশৰ ফালে গুৰুত্ব দিব লাগিব। আগতীয়া বাল্যকালৰ তত্ত্বাৱধান আৰু শিক্ষাই এই ক্ষেত্ৰত প্ৰাধান্য লাভ কৰিব। লগতে সুসংগত শিশু বিকাশ সেৱা আঁচনি সম্ভৱ হ'লে কাৰ্যকৰী কৰা হ'ব। দিবা তত্ত্বাৱধান কেন্দ্ৰ ব্যৱস্থা কৰি প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰাৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ লগতে দুখীয়া শ্ৰেণীৰ কৰ্মৰত মহিলা সমৰ্থিত সেৱা আঁচনি হাতত লোৱা হ'ব। আগতীয়া বাল্যকালৰ তত্ত্বাৱধান আৰু শিক্ষা কাৰ্যসূচী সম্পূৰ্ণৰূপে শিশুকেন্দ্ৰিক হ'ব আৰু ইয়াক ক্ৰিয়াভিত্তিক ব্যক্তিমুখী কৰি তোলা হ'ব। এই ক্ষেত্ৰত লিখা পঢ়া আৰু অংক কৰাৰ প্ৰাধান্য দিয়া হ'ব। শিক্ষা বৃত্তিমুখীকৰণ। বৃত্তিমুখী শিক্ষা প্ৰয়োগৰ অৰ্থ হ'ল আত্মনিয়োগৰ ব্যৱস্থা কৰাৰ লগতে চাহিদা আৰু দক্ষ মানৱ শক্তিৰ মাজত থকা অপসংযোজন নোহোৱা কৰা। ইয়াৰ উপৰিও যিবিলাকে কোনো ধৰণৰ আগ্ৰহ আৰু উদ্দেশ্য নোহোৱাকৈ উচ্চ শিক্ষা লাভ কৰিব বিচাৰে তেওঁলোকক অন্য উপায় দিয়াৰ ব্যৱস্থা কৰা। মাধ্যমিক শিক্ষাত বৃত্তিমুখী শিক্ষাৰ এটা নিৰ্দিষ্ট শাখা হিচাপে পৰিগণিত হ'ব আৰু শিক্ষাৰ্থীসকলক নিৰ্দিষ্ট পেছাৰ বাবে প্ৰস্তুত কৰা হ'ব। এই শিক্ষা মাধ্যমিক স্তৰৰ পিছত দিয়া হ'ব যদিও ইয়াৰ কিছু শিথিলতা থাকিব।
আৰু অষ্টম শ্ৰেণীৰ পৰা এই শিক্ষা দিয়াকে ব্যৱস্থা কৰা হ'ব। বৃত্তিমুখী শিক্ষাৰ অনুষ্ঠানসমূহ স্থাপন কৰাৰ দায়িত্ব চৰকাৰৰ ওপৰত থাকিব। সেইদৰে ৰাজহুৱা আৰু ব্যক্তিগত মালিকানা নিয়োগকাৰীসকলৰ ওপৰতো দায়িত্ব থাকিব। উচ্চতৰ মাধ্যমিক স্তৰৰ শতকৰা 10% শিক্ষাৰ্থীৰ বাবে 1990 চনৰ ভিতৰত আৰু শতকৰা 25% বাবে 1995 চনৰ ভিতৰত বৃত্তিমুখী শিক্ষাৰ ব্যৱস্থা কৰা হ'ব। সংহত শিশু বিকাশ সেৱা আঁচনি। শিশুক বিকাশৰ বাবে বিনিয়োগ ব্যৱস্থাত এই জাতীয় শিক্ষানীতিয়ে গুৰুত্ব আৰোপ কৰে আৰু অগ্ৰাধিকাৰ প্ৰদান কৰে। ইয়াৰ বাবে সংহত শিশু বিকাশ সেৱা আঁচনি গ্ৰহণৰ কথা কোৱা হয়। ঘৰত কেঁচুৱাৰ যত্ন লোৱা, ছোৱালীবোৰক সাৰ্বজনীন প্ৰাথমিক শিক্ষা গ্ৰহণৰ সুবিধা প্ৰদান কৰিবলৈ আৰু দুখীয়া শ্ৰেণীৰ শ্ৰমিকৰ মাতৃসকলক সহায় কৰিবলৈ দিনৰ ভাগত শিশু যত্ন কেন্দ্ৰ স্থাপন কৰি শিশুক সহায়ক সেৱা গঢ় দি তোলা হ'ব। এই সময়ৰ শিশু যতন আৰু শিক্ষা ব্যৱস্থা লিখা পঢ়া শিকোৱা বিধৰ নহয়, খেলা ধূলাৰ যোগেদিহে শিশুৰ ব্যক্তিত্ব বিকাশ সাধনমুখী কৰি তোলা হ'ব। এনে কৰ্মত স্থানীয় লোকসকলক সম্পূৰ্ণভাৱে জড়িত কৰি তোলা হ'ব। এই শিশু যতন আঁচনি আৰু প্ৰাক প্ৰাথমিক শিক্ষাৰ সমন্বয় সাধন কৰি তোলা হ'ব, যাতে ইয়াৰ এটাই আনটোৰ বিকাশত সহায়ক হৈ উঠিব পাৰে।